কোনে কয় মাদ্ৰাছাৰ ছাত্ৰই ইংৰাজী নাজানে? আজি আমি দেখুৱাম মাদ্ৰাছাৰ ছাত্ৰই কিদৰে ইংৰাজীত ভাষণ দিলে। মাদ্ৰাছাৰ ছাত্ৰই এনেদৰে স্বাধীনতা দিৱস উপলক্ষে মাদ্ৰাছাৰ ছাত্ৰই দিলে ইংৰাজীত ভাষণ। হাতীপাৰা আঞ্চলিক হাফিজিয়া মাদ্ৰাছাৰ ছাত্ৰই এনেদৰে দেখিবলৈ পোৱা গৈছে। যোৱাকালিৰ দিনটোত সকলোৰে সন্মুখত মঞ্চত এনেদৰে ইংৰাজীত ভাষণ দিয়া। আজিৰ এই প্ৰতিবেদন, আজিৰ এই দৃশ্য চাই সকলোৱে যিমান পাৰে এটা শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক, কিয়নো মাদ্ৰাছাৰ ছাত্ৰই এবাৰ ইংৰাজীত দিলে ভাষণ। ইংৰাজীত বক্তৃতা দি সকলোৰে সন্মুখত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে আৰু মাদ্ৰাছাৰ ছাত্ৰই এই বক্তৃতা এতিয়া ব্যাপক ৰূপত ভাইৰেল হৈছে। আৰু আহকচোন আজি আমি সকলোৱে শুনো মাদ্ৰাছাৰ ছাত্ৰৰ সেই ইংৰাজী ভাষণ। Assalamu alaikum warahmatullahi wabarakatuh. Honorable President, respected teacher, chief guest, Madrasa Managing Committee, public and all my dear friends, I am going to deliver a speech about Independence Day. Good morning everyone. My name is Ryan.